মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মেথ সলিউশন পিপি লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অনুশীলনী 2.1ৰ 2 নং প্ৰশ্নৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মোৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান কৰা আছে। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো চাবা। সেই ভিডিঅ'টোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিবা। ঠিক আছে, আজি মই 2 নং প্ৰশ্নৰ সমাধান কৰিম। এটা 2 নম্বৰ প্ৰশ্নটো আছে, তলৰ প্ৰত্যেকটো সমীকৰণৰ লগত চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। এতিয়া আমাক প্ৰত্যেকটো সমীকৰণৰ লগত চলকৰ মান দিয়া আছে। এতিয়া কোনটো মান সেই সমীকৰণটোৰ সমাধান হ'ব আমাক উলিয়াব কৈছে। এতিয়া কোনটো মান সমীকৰণটোৰ সমাধান হ'ব আমি কেনেকৈ গম পাম? আমি মানটো সমীকৰণটোত বহাই চাম। যিটো মান বহাওঁতে বাওঁ পক্ষ সোঁপক্ষৰ সৈতে সমান ওলায়, তেতিয়া আমি সেই মানটো হ'ব সমীকৰণটোৰ সমাধান। মানে 1 নম্বৰ প্ৰশ্নটো আছে সমীকৰণ 2x - 4 = 0। ইয়াত এতিয়া চলক অৰ্থাৎ xৰ মান কি দিয়া আছে? 1, 2 আৰু -2 তিনিটা মান দিয়া আছে, হয়নে? আমি তিনিটা মান বহাই চাম। যিটো মান বহাওঁতে আমি বাওঁপক্ষ সমান সোঁপক্ষ পাম, সেইটোৱে হ'ব সমীকৰণটোৰ সমাধান। ঠিক আছে, এতিয়া আহাচোন 1 নম্বৰ প্ৰশ্নটো সমাধান কৰি চাওঁ। 1 নম্বৰ সমীকৰণটো দিছে 2x - 4 = 0। ইয়াত এতিয়া xৰ মান তিনিটা দিয়া আছে। এতিয়া প্ৰথম আমি xৰ মান 1 বহাই চাম বাওঁ পক্ষত xৰ জেগাত। যদি আমি সেইটো সমাধান কৰি 0 পাওঁ, তেতিয়া সেইটো হ'ব সমাধান। ঠিক আছে, এতিয়া এই সমীকৰণটোৰ এই সাইডটোক কয় বাওঁ পক্ষ, যিটোক ক'ব ইংৰাজীত লেফট হেণ্ড সাইড, যিটো শৰ্ট ফৰ্মত লিখে LHS বুলি, লেফট হেণ্ড সাইড, অসমীয়াত বাওঁ পক্ষ। ঠিক আছে, কি আছে সমীকৰণটো 2x - 4। ইয়াত এতিয়া আমি প্ৰথম xৰ মান 1 বহাম। xৰ মান এইখিনিত লিখি ল'বা 1 হ'লে, তেতিয়া আমি লেফট হেণ্ড সাইড কি পাম? এতিয়া আমি xৰ জেগাত 1 বহাম। 2 × 1 xটো পূৰণ হৈ আছে, গতিকে 1টো ইয়াত পূৰণ হ'ব। -4 2 × 1 আমি কি পাম? 2 -4। এতিয়া ডাঙৰ লগত মাইনাছ আছে, হয়নে? গতিকে মাইনাছ হ'ব, মাইনাছ ইনটু থাকি যাব, আমি পাম -2। আমি কি পালোঁ? এইটো বহাই পেলাই -2, যিটো সোঁহাত, যিটোক ইংৰাজীত কয় ৰাইট হেণ্ড সাইড RHS, হয় জানো? নহয়, গতিকে এইটো সমাধান নহয়। এইটো এনেকৈ লিখি দিবা, নট ইকুৱেল টু RHS। আৰটোৱে ৰাইট বুজাই, এইচটোৱে হেণ্ড, এছটোৱে সাইড, মানে সোঁপক্ষ। আমি লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান নাপালোঁ, গতিকে 1টো এই সমীকৰণটোৰ সমাধান নহয়। এতিয়া আমি 2 বহাই চাম। x = 2 হ'লে লেফট হেণ্ড সাইডত বহাম। ফাৰ্ষ্ট লেফট হেণ্ড সাইড কি আছে? 2x - 4। ইয়াত এতিয়া xৰ মান বহাই দিম 2। 2 × 2 -4। 2 × 2 আমি কি পাম? 4 -4 4 - 4 আমি কি পালোঁ? 0। যিটো ৰাইট হেণ্ড সাইড হয়নে? হয়, ইকুৱেল টু ৰাইট হেণ্ড সাইড। আমি কি পালোঁ? xৰ মান 2 হ'লে লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড। মানে কি? এই সমীকৰণটোৰ সমাধান কি? 2, হয়নে? এতিয়া আমি -2টো বহাই চাম। xৰ মান -2 হ'লে লেফট হেণ্ড সাইড ইকুৱেল টু 2x - 4 আছে, হয়নে? 2x 2 × -2 -4 2 × 2 আমি কি পাম? 4, আৰু -2 থাকি যাব, হয়নে? -4। এতিয়া দুইটা নাম্বাৰৰ আগত মাইনাছ আছে, প্লাছ হ'ব, -চিনটো থাকি যাব, আমি পাম -8, যিটো ৰাইট হেণ্ড সাইড নহয়। হয় জানো ৰাইট হেণ্ড সাইড? নহয়, কাৰণ ৰাইট হেণ্ড সাইড 0 হৈ আছে, সেইকাৰণে নট ইকুৱেল দি দিবা। এইটোৱে সমান চিনটো দি কাটি দিলে কি বুজায়? সমান নহয়। ঠিক আছে, ৰাইট হেণ্ড সাইডৰ সমান নহয় -2 হ'লে। সমান কেতিয়া হ'ব? 2 হ'লে, অৰ্থাৎ x = 2 সমীকৰণটোৰ সমাধান। এইটো এনেকৈ তলত লিখি দিবা। ঠিক আছে, এইটো হৈ গ'ল 1 নম্বৰ সমাধান। এতিয়া আমি 2 নম্বৰ সমীকৰণটো সমাধান কৰি চাওঁ। 2 নম্বৰ সমীকৰণটো দিছে 11y + 5 = -6। ইয়াত চলকটো কি দিছে? y। আগৰটোত x আছিলে, হয়নে? এতিয়া আমাক ইয়াত চলকৰ মান কি দিয়া আছে? 0, 1 আৰু -1। এতিয়া প্ৰথম আমি 0 বহাই চাম। y = 0 হ'লে এতিয়া আমি লেফট হেণ্ড সাইড কি আছে ইকুৱেশ্যনটোৰ?
সমীকৰণটোৰ 11y প্লাছ 5 ইয়াত আমি y ৰ ভ্যালু 0 বহাই চাম 11 ইনটু y ভ্যালু 0 প্লাছ 5 11 ইনটু 0 0 হ'ব 0 প্লাছ 5 আমি কি পাম 5 যেটো ৰাইট হ্যান্ড সাইড হয় জানো নহয় সো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড মানে দুইটা সমান নোহোৱাৰ কাৰণে এটো সমাধান নহয় সমীকৰণটোৰ ঠিক আছে তাৰ পিছত 1 বহাই চাম y ইকুৱেল টু 1 হলে লেফট হ্যান্ড সাইড আছে 11y plus 5 y ভ্যালু দিয়া আছে 1 11 into 1 plus 5 11 into 1 আমি পাম 11 plus 5 plus কৰিলে আমি কি পাম 11 plus 5 16 এটো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড হয়নে নহয় গতিকে এটো সমাধান নহয় সমীকৰণটোৰ নেক্সট আমি -1 বহাই চাম y ইকুৱেল টু -1 হলে left hand side আছে 11y plus 5 11 into y value বহাম -1 plus 5 এতিয়া 11 into -1 আমি কি পাম -11 plus 5 এতিয়া ডাঙৰটো আগত মাইনাস আছে গতিকে মাইনাস হ'ব অৰ্থাৎ বিয়োগ হ'ব আৰু বিয়োগ চিহ্নটো থাকি যাব আমি কি পাম 11 ৰ পৰা 5 মাইনাস কৰিলে অৰ্থাৎ বিয়োগ কৰিলে আমি পাম 6 11 ৰ পৰা 5 গলে 6 হয় না নহয় আৰু মাইনাস বা বিয়োগ চিহ্নটো থাকি যাব যেটো রাইট হ্যান্ড সাইড হয়নে হয় ইকুৱেল টু রাইট হ্যান্ড সাইড therefore left hand side equal to right hand side কেতিয়া যেতিয়া y মান -1 হয় হয়নে গতিকে y equal to -1 সমীকৰণটোৰ সমাধান এটো তলত নেকে লিখি দিবা ঠিক আছে এটো হৈ গল ইয়াৰ সমাধান ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 3 নম্বৰ সমীকৰণটো আছে 3y/5 = 3 ইয়াৰ চলক y আছে আৰু y ভ্যালু আছে 3 -3 5 এতিয়া সমীকৰণটো লেফট হ্যান্ড সাইড আছে 3y/5 তাত আমি ফাৰ্স্ট 3 বহাইছাম y ভ্যালু ঠিক আছে y মান 3 হলে তেতিয়া আমি লেফট হ্যান্ড সাইডত কি পাম LHS equal to 3y/5 আছে y ৰ জায়গাত আমি y মানটো বহাই দিম মানে 3 বহাই দিছো 3 into 3 আমি কি পাম 9 আমি লেফট হ্যান্ড সাইড কি পালো 3 বহাই 9/5 বা 5/9 যেটো রাইট হ্যান্ড সাইড হয় জানো নহয় নট ইকুৱেল টু রাইট হ্যান্ড সাইড গতিকে y = 3 এই সমীকৰণটোৰ সমাধান নহয় তাৰ পিছত -3 বহাই চাম y = -3 হলে লেফট হ্যান্ড সাইড আছে 3y/5 আমি y ভ্যালু বহাম 3 into -3 by 5 3 into 3 আমি কি পাম 9 মাইনাস ইনটু থাকি যাব এটো রাইট হ্যান্ড সাইড হয় জানো নহয় নট ইকুৱেল টু রাইট হ্যান্ড সাইড এই দুটা সমীকৰণটোৰ সমাধান নহয় নেক্সট আমি 5 বহাই চাম y মান 5 হলে লেফট হ্যান্ড সাইড কি আছে 3y/5 এতিয়া আমি y ভ্যালুটো 5 বহাই চাম অৰ্থাৎ y মানটো আমি 5 বহাই চাম 5 এ 5 এ কটাকটি গল ক্যান্সেল গল হয় না নহয় কিমান এবাৰ 3 into 1 আমি কি পাম 3 যেটো রাইট হ্যান্ড সাইড হয়নে হয় গতিকে y = 5 সমীকৰণটোৰ সমাধান বা y মান 5 হলে এই সমীকৰণটোৰ লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড হ'ব এটাকে y = 5 সমীকৰণটোৰ সমাধান তো এনেকৈ তলত লিখি দিবা ঠিক আছে এটো হৈ গল এটোৰ প্ৰশ্নৰ সমাধান ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ নেক্সট সমীকৰণটো আছে x + 5 = 7 - x ইয়াত এটা x ৰ মান দিয়া আছে 1 -1 2 এতিয়া ইয়াত এটা কথা মন কৰিবা সমীকৰণটো দুটা সাইডে চলক আছে এটো সাইডে চলক আছে আৰু এটো সাইডে চলক আছে হয় না নহয় ইয়াৰ আগতে দুটা সাইডত চলক নাছিলে এতিয়া এনে ধৰণত কি কৰিব লাগিব আমি x ৰ মানটো দুটা সাইডত বহাব লাগিব অৰ্থাৎ লেফট হ্যান্ড সাইডত প্ৰথম বহাম তাৰ পৰা ৰাইট হ্যান্ড সাইডত বহাম ঠিক আছে
এতিয়া ইয়াত লেফ্ট হেণ্ড সাইড কি আছে x + 5 লেফ্ট হেণ্ড সাইড আছে x + 5 এটা প্ৰথম x ৰ মান আমি 1 বহাই চাম x ৰ মান 1 হলে ইয়াত এটা আমি 1 বহাম 1 + 5 তেতিয়া আমি কি পাম 1 + 5 6 হয়নে ঠিক তেনেকৈ ইয়াতো বহাই চাম 1 ৰাইট হেণ্ড সাইড কি আছে 7 - x এটা x ৰ মান কিমান 1 7 - 1 আমি কি পালো 6 এটা যদি x ৰ মান 1 হয় আমি কি পালো লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড কাৰণ ইয়াতো 6 ওলালে ইয়াতো 6 ওলালে সমান হয় নে নহয় গতিকে x ৰ মান 1 হলে লেফট হেণ্ড সাইড সমান কি হ'ব ৰাইট হেণ্ড সাইড হয়নে মানে x ৰ মান 1 এই সমীকৰণটোৰ এটা সমাধান এতিয়া আমি x ৰ মান -1 বহাই চাম x ৰ মান -1 হলে লেফট হেণ্ড সাইড কি আছে x + 5 x ৰ জেগাত -1 বহাম +5 এতিয়া এটো চোৱা -1 + 5 বা 5 - 1 একেটাই গতিকে এটো কি হ'ব 4 তাৰপৰা আমি ৰাইট হেণ্ড সাইডত বহাই চাম ৰাইট হেণ্ড সাইড আছে 7 - x x ৰ মান কি আছে -1 7 মাইনাস x ৰ মান -1 হয়নে 7 মাইনাসে মাইনাসে চিনটো কি হ'ব প্লাস 7 + 1 আমি কি পাম 8 এটো সমান হয় জানো ইয়াত 4 পালো ইয়াত 8 পালো সমান নহয় গতিকে x ৰ মান -1 হলে লেফট হেণ্ড সাইড নট ইকুৱেল টু ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইড নট ইকুৱেল টু ৰাইট হেণ্ড সাইড সমান নহয় তাৰ পিছত x ৰ মান আমি 2 বহাই চাম x ৰ মান 2 হলে লেফট হেণ্ড সাইড কি আছে x + 5 এটা x ৰ মান বহাম 2 + 5 আমি কি পাম 2 + 5 7 ৰাইট হেণ্ড সাইড কি আছে 7 - x আমি x ৰ মান 2 বহাম 7 - 2 7 - 2 আমি কি পাম 5 এটো সমান হল জানো নহয় ইয়াত 7 পালো ইয়াত 5 পালো অৰ্থাৎ x ৰ মান 2 হলে লেফট হেণ্ড সাইড নট ইকুৱেল টু ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইড নট ইকুৱেল টু ৰাইট হেণ্ড সাইড বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান নহয় সমান কত হল x ৰ মান যদি 1 হয় অৰ্থাৎ x ৰ মান 1 সমীকৰণটোৰ সমাধান এটো লাইন তলত লিখি দিবা ঠিক আছে x ৰ মান 1 সমীকৰণটোৰ সমাধান এই লাইনটো তলত লিখি দিবা এটো হল ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছত 5 নম্বৰ সমীকৰণটো চাও 5 নম্বৰ সমীকৰণটো দিছে 2x + 1/3 = 1 2x + 3/1 সমান কি দিছে 1 আৰু x ৰ মান কিটা ইয়াত ভগ্নাংশত দিছে হয়নে এতিয়া প্ৰথম আমি x ৰ মান -2/1 বহাই চাম x ৰ মান -2/1 হলে 2/1 টো ইংৰাজীত কি ক'ব হাফ হয়নে বা 1/2 এতিয়া এটো আমি ইয়াত বহাম লেফট হেণ্ড সাইড কি আছে twice x plus 1/3 3/1 টো ইংৰাজীত ক'ব 1/3 হয়নে 2 x ৰ মান -half ইয়াত বহাই দিছো প্লাস 1/3 এতিয়া এই 2 টো ওপৰৰ সংখ্যা ইয়াৰ তলত কি আছে 1 2 এ 1 এ পূৰণ কৰিব লাগিব বা আমি 2 এ কাটি দিব পাৰো হয়নে নহয় কাৰণ কেনসেল গৈ আছে গতিকে এটো 2 এ কেনসেল গলত ইয়াত কি থাকিলে -1 হয়নে প্লাস 1/3 ইয়াতে আমি এলসিএম লম অৰ্থাৎ লসাগু লম লসাগু কি পাম 3 আৰু এটো প্ৰসেস মতে কৰিলে একে 3 ক পূৰণ কৰিব লাগিব আমি পাম 3 আগত বিয়োগ চিহ্ন থাকি যাব যোগ এটো কি পাম 1 হয়নে এটা ডাঙৰটো সংখ্যা আগত বিয়োগ চিহ্ন আছে সৰুটো আগত যোগ চিহ্ন আছে কি হ'ব বিয়োগ আৰু বিয়োগ চিহ্ন থাকি যাব গতিকে আমি কি পাম 3 পৰা 1 বিয়োগ কৰিলে আমি 2 পাম আগত বিয়োগ চিহ্ন থাকি যাব অৰ্থাৎ আমি কি পালো x ৰ মান -2/1 বহালে -3/2 যেটো ৰাইট হেণ্ড সাইড হয়নে নহয় গতিকে এটো কি লিখিবা not equal to right hand side ইয়াৰ পিছত x ৰ মান আমি 2/1 বহাই চাম এতিয়া x ৰ মান
দুভাগৰ 1 হলে এটো মাইনাস আছিলে এটো প্লাসত আছে পাৰ্থক্যটো হেতুই হয়নে এটা লেফট হ্যান্ড সাইড কি আছে twice x plus 3 ভাগৰ 1 ইয়াত আমি x ৰ মানটো বহাই দিম 2 into 2 ভাগৰ 1 যোগ 3 ভাগৰ 1 ইয়াতো ঠিক তেনেকৈ এটো 2 এটো 2 কটাকটি গ'ল ইয়াত কি থাকিলে 1 যোগ 3 ভাগৰ 1 ইয়াত আমি লসাগু লম লসাগু 3 পাম এটো 3 হ'ব যোগ 1 3 1 কিমান 4 তলত 3 এটো আমি সোহাত পালোনে মানে 1 পালোনে নহয় গতিকে এটো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড এতিয়া এই দুটা মান যদি x ৰ মান লওঁ তেতিয়া এই সমীকৰণটোৰ সমাধান নহয় আমি লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড সমান নাপাওঁ এটা 3 ভাগৰ 1 বহাই চাম x ৰ মান 3 ভাগৰ 1 হলে রাইট লেফট হ্যান্ড সাইড কি দিছে twice x plus 1/3 বা 3 ভাগৰ 1 হয়নে ইয়াত এতিয়া আমি 1/3 বহাই চাম 2 into 1/3 plus 1/3 হয়নে এতিয়া এটা কথা মন কৰিবা ইয়াৰো 3 ভাগৰ 1 আছে যোগ ইয়াৰো 3 ভাগৰ 1 আছে এটো আমি 2 লগত পূৰণ কৰি লসাগুলৈও কৰিব পাৰো বা 3 ভাগৰ 1 টো কমন লৈও কৰিব পাৰো যদি আমি কমন লৈ কৰো তেতিয়া অকমান সহজ হ'ব ইয়াত আমি যদি 3 ভাগৰ 1 টো কমন লওঁ তেতিয়া ইয়াত কি থাকি গল 2 যোগ ইয়াত কি থাকিলে 1 হয়নে 3 ভাগৰ 1 এটো পূৰণ আছে 2 লগত 1 যোগ কৰিলে আমি কি পাম 3 এতিয়া এটো 3 ক্যান্সেল গল কি থাকিলে 1 এটো আমি 1 সোহাত পালোগে অৰ্থাৎ x ৰ মান যদি 3 ভাগৰ 1 হয় তেতিয়া লেফট হ্যান্ড সাইড সমান কি পাম রাইট হ্যান্ড সাইড তেন্তে কি হ'ব x ৰ মান 3 ভাগৰ 1 টো এই সমীকৰণটোৰ সমাধান সো তলত লিখি দিবা x ইকুৱেল টু 1/3 সমীকৰণটোৰ সমাধান এটো হল ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছত 6 নম্বৰ সমীকৰণটো চাও 6 নম্বৰ সমীকৰণটো আছে 10p - 4 = 4 into 2p + 1 ইয়াত চলকটো কি আছে p আৰু p মান কিটা কি দিয়া আছে 2 4 - 4 এতিয়া ইয়াত ৰাইট হ্যান্ড সাইডত দেখিছা এই 4 টো ইয়াৰ লগত পূৰণ হৈ আছে হয়নে আমি p মান কিটা ইয়াত এটো পূৰণ কৰিব বহাব পাৰো বা বহাই লৈ আমি পূৰণ কৰিব পাৰো ঠিক আছে ইয়াত এটা প্ৰথম আমি p মান 2 বহাই চাম লেফট হ্যান্ড সাইডত p মান 2 হলে লেফট হ্যান্ড সাইড কি দিয়া আছে 10p - 4 10 into p মান 2 বহাম -4 10 into 2 মানে 10 আৰু 2 পূৰণ কৰিলে আমি কি পাম 20 -4 এটো মাইনাস অৰ্থাৎ বিয়োগ কৰিলে আমি কি পাম 16 16 হয়নে গতিকে p মান যদি 2 হয় লেফট হ্যান্ড সাইড আমি কি পাম 16 রাইট হ্যান্ড সাইড কি পাম চাও রাইট হ্যান্ড সাইড আছে 4 into 2p + 1 এতিয়া 4 টো ইয়াৰ লগত পূৰণ কৰি লোৱা 4 এ 2p এ পূৰণ কৰিব লাগিব 4 দুগুণ প্ৰথম 8 আহিব তাৰপা p মানে 4 লগত 2p পূৰণ কৰিলে আমি কি পাম 8p 4 লগত 1 পূৰণ কৰিলে আমি 4 এ পাম হয়নে এটা আমি p মান 2 বহাম 8 into 2 plus 4 8 লগত 2 পূৰণ কৰিলে আমি কি পাম 16 plus 4 আমি কি পাম 20 যেটো লেফট হ্যান্ড সাইড হয় জানো নহয় গতিকে ইয়াত কি হ'ব লেফট হ্যান্ড সাইড not equal to right hand side মানে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান নহয় যদি আমি p মান 2 লওঁ ঠিক আছে গতিকে এটো ইয়াৰ সমাধান নহয় এটা আমি নেক্সট p মান 4 বহাই চাম লেফট হ্যান্ড সাইডত p মান 4 হলে লেফট হ্যান্ড সাইড কি আছে 10p - 4 10 into p মান আমি 4 বহাম -4 10 পূৰণ 4 আমি পাম 40 -4 মাইনাস কৰিলে আমি কি পাম 36 হয়নে রাইট হ্যান্ড সাইডত বহাই চাম রাইট হ্যান্ড সাইড এতিয়া রাইট হ্যান্ড সাইডটো আমি
8p plus 4 ল'ব পাৰোঁ কাৰণ 4 লগত আমি এইটো পূৰণ কৰিলে এইটোৱে পাইছোঁ গতিকে আমি ৰাইট হেণ্ড সাইড কি ল'ম 8p plus 4 ঠিক আছে এটা p জেগা p মানটো বহাই দিম 8 into 4 plus 4 8 into 4 আমি কি পাম 32 যোগ 4 যোগ কৰিলে আমি কি পাম 36 যেটো লেফট হ্যান্ড সাইড ওলাইছে গতিকে p মান যদি 4 অৰ্থাৎ 4 লওঁ তেতিয়া আমি কি পাম লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড মানে কি এটো সমীকৰণটোৰ সমাধান p ইকুৱেল টু 4 কি হ'ব সমীকৰণটোৰ সমাধান তাৰ পিছত আমি p মান -4 বহাই চাম p -4 হলে লেফট হ্যান্ড সাইড কি আছে 10p -4 ইয়াত বহাম p মান -4 বহাম 10 into -4 এটো মাইনাস আছে কাৰণে ব্ৰ্যাকেট দিছো আমি ঠিক আছে -4 10 into -4 আমি কি পাম -40 -4 দুইটা আগত বিয়োগ চিন আছে গতিকে যোগ হ'ব বিয়োগ চিনটো থাকি যাব 40 লগত 4 যোগ কৰিলে আমি কি পাম 44 আগত বিয়োগ চিনটো থাকি যাব ৰাইট হ্যান্ড সাইড কি পাওঁ চাওঁ ইয়াত আমি ৰাইট হ্যান্ড সাইড 8p plus 4 ল'ম 8 into -4 plus 4 8 4 পূৰণ কৰিম আমি পাম 32 আৰু এই মাইনাস চিনটো ইয়াত থাকি যাব হয়নে প্লাস 4 এটা ডাঙৰ আগত বিয়োগ আছে গতিকে কি হ'ব বিয়োগ হ'ব আৰু বিয়োগ চিনটো থাকি যাব 32 বা 4 বিয়োগ কৰিলে আমি কি পাম 28 বিয়োগ চিনটো থাকি গল সমান হল জানো নহলে গতিকে কি হ'ব লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান নহয় not equal to right hand side সমান কোড হৈছিল p মান 4 হলে হয়নে গতিকে তলত লিখি দিবা p equal to 4 সমাধান আজি মই এইখিনি কোৱেশ্চন ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালা মোক কমেন্ট কৰি জনাবা ইয়াৰ পিছৰখিনি মোৰ নেক্সট পাৰ্টত পাবা যদি আজি চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যোৱা আৰু ভিডিওটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা সো আজিলৈ আহো নেক্সট অন্য টপিক লৈ আহিম আজিলে বাই